গুড মৰ্নিং, জয় হিন্দ, জয় ভাৰত। স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'লৈ। তো বন্ধুসকল, কৃষি বিভাগৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈ গৈছে। CM ছাৰে ঘোষণা কৰিছে যে প্ৰায় কৃষি বিভাগত প্ৰায় 1000ৰ পৰা 2000ৰ ভিতৰত গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ পদ মুকলি হৈ গৈছে। তো এপ্লাই প্ৰচেছ বৰ্তমান সময়ত চলি আছেনে নাই, আৰু লগতে ইয়াতে অৰ্হতা বিচৰা হৈছে 10 পাছ 12 পাছ, আৰু ইয়াতে আপোনালোকে কোনো ধৰণৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট বা ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, যিটো আপোনালোকৰ ৰানিং, লং জাম্প বা হাই জাম্প এনেকুৱা ধৰণৰ কোনো আপোনালোকে ইণ্টাৰভিউ দিব নালাগে। আপোনালোকে ইয়াতে ৰিটেন এক্সামটো দিয়ে ডাইৰেক্ট আপোনালোকে চাকৰি ল'ব পাৰে। তো আপোনালোকৰ কৃষি বিভাগৰ ফালৰ পৰা গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ কিমান পদ মুকলি হৈছে, তো সকলোখিনি সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। কাৰণ ইয়াতে ভালেসমূহ আপোনালোকৰ চেলাৰিও ভাল দিয়া হৈছে, লগতে আপোনালোকৰ এজ লিমিটো ভালে দিয়া হৈছে। আপোনালোকে যদিহে আপোনালোকে এজ লিমিট আছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। কাষ্ট ৱাইজ আপোনালোকৰ এজ ৰিলেক্সেশ্যন আছে। তো সকলোখিনি ডিটেইলছ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাব, তেতিয়াহে সকলোখিনি সবিশেষ জানিবলৈ সক্ষম হ'ব। আৰু বন্ধুবান্ধৱীসকল, যদিহে মোৰ চেনেল আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেধৰণৰ জবছৰ আপডেট আপোনালোকে সদায় পাই থাকে। তো বন্ধুবান্ধৱীসকল, আজিৰ দিনটো বিশেষ চাকৰি খবৰটো হৈছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট ফৰ 1837 পোষ্ট এপ্লাই অনলাইন হিয়াৰ। তো বন্ধুবান্ধৱীসকল, যদিহে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে, অসমৰ যিটো কৃষি বিভাগৰ ফালৰ পৰা নতুনকৈ প্ৰায় আপোনালোকৰ 1837টা নতুনকৈ পদ মুকলি হৈছে। তো যদিহে আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে বা আপোনালোকে ইলিজিবল হয় বা ইণ্টাৰেষ্টেড হয় তেনেহ'লে এই পদত এপ্লাই কৰিব পাৰিব। তো বন্ধুবান্ধৱীসকল, ইয়াতে কোৱা হৈছে পোষ্ট নেম গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ইয়াতে পদ মুকলি হৈছে। টোটেল পোষ্ট আছে 1837টা, লগতে এডভাৰটাইজমেণ্ট নাম্বাৰ ইয়াতে দিয়া আছে, লগতে অৰ্গেনাইজেশ্যন নেম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই পদসমূহ মুকলি কৰা হৈছে। তো ইয়াতে কোৱালিফিকেশ্যন আপোনালোকৰ চিম্পুল HSLC মানে 10 পাছ হ'লে আপোনালোকে এই পদত আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এই পদত এপ্লাই কৰোঁতে আপোনালোকে অনলাইন যোগেদি আবেদন কৰিব লাগিব। লগতে আপোনালোকৰ ইয়াতে কোৱা হৈছে গ্ৰেড 3 এণ্ড গ্ৰেড 4ত যিসমূহ আপোনালোকৰ পদ মুকলি হৈছে, ইয়াতে আপোনালোকৰ কেটেগৰী কাষ্ট ৱাইজ আপোনালোকৰ এক্সট্ৰা ইয়াতে পদ মুকলি আছে। তো এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট যিটো আপোনালোকৰ নাম্বাৰ অফ পষ্ট প্ৰায় 1581টা পদ মুকলি হৈছে। লগতে আনৰিজাৰ্ভ পদ মুকলি হৈছে 874টা, লগতে OBC MOBC কাৰণে 496টা, লগতে ST HO কাৰণে 43টা পদ মুকলি হৈছে, লগতে STP কাৰণে 65টা পদ মুকলি হৈছে, লগতে আপোনালোকৰ PWD কেণ্ডিডেটসকলৰ কাৰণে 14 পোষ্ট মুকলি হৈছে, যিটো এগ্ৰিকালচাৰৰ ফালৰ পৰা। লগতে ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট হু হেভ পাছ HS ছেকেণ্ডেৰী ফৰ এ গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ড অফ কাউন্সিল, যদিহে আপোনালোকে 10 পাছ প্লাছ আপোনালোকৰ 12 পাছ মানে HSLC প্লাছ HS পাছ যদিহে আপোনালোকে আছে তেনেহ'লে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ পে স্কেলৰ কথা ক'বলৈ গ'লে 14000ৰ পৰা মেক্সিমাম 60500 টকালৈকে আপোনালোকে মান্থলি চেলাৰি পাব। লগতে ইয়াতে গ্ৰেড পে আছে 6200 টকা। লগতে আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে পদ মুকলি হৈছে, নাম্বাৰ অফ পষ্ট প্ৰায় 200 পষ্ট মুকলি হৈছে। লগতে হেড কোৱাৰ্টাৰত আছে 47টা পদ, লগতে ডিষ্ট্ৰিক্ট লেভেলৰ পদ মুকলি হৈছে 153টা। তো টোটেল আপোনালোকৰ ইয়াতে 200 পষ্ট মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে যদিহে এপ্লাই কৰিব বিচাৰে তেনেহ'লে ইয়াতে বেচেলাৰ ডিগ্ৰী যিটো আপোনালোকৰ গ্ৰেজুৱেট বুলি কোৱা হয়, গ্ৰেজুৱেশ্যন পাছ হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পদৰ কাৰণে ইলিজিবল হ'ব। ইয়াতে পে স্কেলৰ কথা ক'বলৈ গ'লে 14000ৰ পৰা মেক্সিমাম আপোনালোকে 60500 টকালৈকে মান্থলি চেলাৰি পাব। গ্ৰেড পে থাকিব 6200 টকা। আৰু ষ্টেন'গ্ৰাফাৰৰ কাৰণে আপোনালোকৰ পদ মুকলি হৈছে প্ৰায় 8টা পদ মুকলি হৈছে। ইয়াতো আপোনালোকৰ বেচেলাৰ ডিগ্ৰী বিচৰা হৈছে। আৰু লগতে আপোনালোকৰ ইয়াতে পে স্কেলো আপোনালোকৰ ছেম 14000ৰ পৰা মেক্সিমাম 60500 টকালৈকে মান্থলি চেলাৰি। লগতে ইয়াতে গ্ৰেড পে'ৰ অকণমান চেঞ্জেছ আছে, 8700 টকা আপোনালোকৰ গ্ৰেড পে' থাকিব। ষ্টেনৰ টাইপিষ্ট আপোনালোকৰ ইয়াতে পদ মুকলি হৈছে 5টা, ইংলিছৰ ফালৰ পৰা 4টা পোষ্ট মুকলি হৈছে, আৰু আছামিছৰ ফালৰ পৰা এটা। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন HS পাছ বিচৰা হৈছে। আৰু ইয়াতে পে স্কেল যিটো আপোনালোকৰ চেলাৰি বুলি কোৱা হয়, চেলাৰিটো 14000ৰ পৰা 60000ৰ মাজতে আপোনালোকে চেলাৰি পাব। লগতে আপোনালোকৰ গ্ৰেড পে' থাকিব 6200 টকা। আৰু ইলেক্ট্ৰিচিয়ানৰ ফালৰ পৰাও পদ মুকলি হৈছে 4টা। তো টোটেল আপোনালোকৰ ইয়াতে প্ৰায় বহুখিনি পদ মুকলি হৈছে। যদিহে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব বিচাৰে তো আপোনালোকে এপ্লাই কৰিব পাৰে। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে অফিচিয়েল যিটো এডভাৰটাইজমেণ্টৰ লিংক আপোনালোকে পাই যাব, তাতে গৈ আপোনালোকে চেকআউট কৰিব পাৰিব। তো বন্ধুবান্ধৱীসকল, যদিহে আপোনালোকে এই পদৰ কাৰণে ইলিজিবল হয় বা ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিব পাৰিব। কাৰণ আপোনালোকৰ কাৰণে বহুতে এটা ভাল সুযোগ আহিছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বহুখিনি পদ মুকলি হৈছে। তো বন্ধুবান্ধৱীসকল, আজিৰ কাৰণে ইমানেই। জয় হিন্দ, জয় ভাৰত, জয় অসম।